জুৰিয়াৰ 1 নং বৰলীয়া জাৰিত ভয়ংকৰ অগ্নিকাণ্ডত যায় 5টাকৈ বাসগৃহ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কুদ্দুছ মাষ্টৰ বাসগৃহৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত অগ্নিকাণ্ডৰ ফলত বাসগৃহত থকা এটা চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে ঘটনাক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হৈছে অগ্নিকাণ্ডত বৰ্তমানলৈকে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই ঢিঙৰ পৰা সুৰুজ আলী ৰিপৰ্ট টাইমছ অসম 24 মানে অকস্মাত আমিতো ঘৰতে আছিলোঁ ওপৰত ধোঁৱা দেখা পালোঁ দেখা পাই আহিলোঁ আহি পেলাই দেখিলোঁ একেবাৰে মানে সৰ্বনাশ এনেকুৱা মানে হাজাৰ মানুহ চাৰিওফালে আছে কিন্তু মানুহ মানে তোমাৰ জুইৰ কোবত এনেকুৱা উত্তাপ বৃদ্ধি পাইছে মানুহ মানে একদম চাপিব পৰা নাই চব দূৰে আছে বহুত চেষ্টা কৰিও মানে এই পৰিয়ালটো একেবাৰে সৰ্বস্বহাৰা হৈ গ'ল প্ৰায় 20 লক্ষাধিক টকাৰ ক্ষতিগ্ৰস্ত হৈছে 5টা ঘৰ জ্বলি গৈছে এটা তোমাৰ পকী ঘৰো আছিলে তাৰ মানে এতিয়া এই পৰিয়ালটো মানে কেনেকৈ যে চলিব তাৰ কোনো মানে কোনো ব্যৱস্থা নাই গতিকে চৰকাৰক আমি অনুৰোধ জনাওঁ যে চৰকাৰে অতিপলমে এই পৰিয়ালটোক কিবা সাহায্য কৰি তেওঁলোক চলিবৰ কাৰণে ব্যৱস্থা কৰি দিয়ে জুইটো লাগিছে কাৰেণ্টৰ কিবা আমাৰ অনুমান হৈছে কাৰেণ্টত লাগিছে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিট পশ্চিমৰ এটা ৰুম আছিলে সেইটো ৰুমত কাৰেণ্টৰ অলপ প্ৰব্লেম আছিলে আমাৰ সৰু বাইদেউ কৈছে সৰু আছিল যে এইবিলাক আছিল যে তাত লাগি গ'ল জুইটো লগাৰ পিছত আমি আহিছোঁ দৌৰাদৌৰি কৰি আহিছোঁ ফটককৈ একদম ওপৰত উঠি গ'ল জুইটো উঠি পেলাই হেৰিত লাগি গ'ল চিলিঙত লাগি গ'ল আমি আৰু ওলাব নোৱাৰিলোঁ আমি পাৱাৰ পইণ্টক ফোন কৰিছিলোঁ আমি আৰু গামবুঢ়াক লৈ পেলাই ফোন কৰিছিলোঁ কিন্তু গামবুঢ়া ফোন কৰিছে আহিছিলে না অহা নাই কিন্তু ৰাস্তাৰ অলপ প্ৰব্লেম আছে আমাৰ তেওঁলোকে অহা নাই এতিয়ালৈকে আহি পোৱা নাই তাৰমানে ৰাস্তাৰ অলপ অসুবিধা আছে যে আচ্ছা আনুমানিক কিমান টকা কিমান টকাটো আমি ক'ব নোৱাৰোঁ টকা আছিলে তেখেত এজন মাষ্টৰ মানুহ ৰিটায়াৰ হোৱা মানুহ টকা আছিলে যথেষ্ট টকা আছিলে এতিয়া তেওঁ চেচলেছ হৈ গৈছে আমি ক'ব নোৱাৰোঁ আনুমানিক কিমান টকা তেওঁ হেৰি হৈছে এইটো আমি ক'ব নোৱাৰোঁ তেওঁ ক'ব পাৰিব ডকুমেণ্টছ আছিলে বহুত ডকুমেণ্টছ আছিলে একো বচাব নোৱাৰিলে শিক্ষকজনৰ নাম কি তেখেতৰ ঘৰটো যে পুৰিছে তেওঁৰ নাম কুদ্দুছ মাষ্টৰ বুলি কয় এইটো বৰালিমাৰী এইটো 2 নম্বৰ বৰালিমাৰী হয় আমাৰ এই ডাঙৰ ভাই স্থানীয় ৰাইজে মানে আপোনালোকে হেৰি কৰিছে হয় অগ্নি নিৰ্বাপক বাহিনী অহা নাই এতিয়ালৈকে নাই অহা নাই তাৰমানে আহিলেও কাম নাই ৰাস্তাৰ কিনাৰতো নহয় এইটো সঁচাকৈ মানে আমি চেষ্টা কৰিছিলোঁ আনিবলৈ আৰু আমি ৰাইজ হাজাৰ ৰাইজ আমি গোটাইছোঁ কিন্তু আমি আপোনাৰ হেৰি চাপিবই নোৱাৰিলোঁ